আজি পহিলা মাঘ বটদ্ৰৱা থানলৈ আগমন ঘটিছে ভক্তৰ গুৰুজনাৰ শ্ৰীচৰণত সেৱা আগবঢ়াই বছৰটোৰ কুশল মংগল কামনাৰে সেৱা লৈছে ভকত বৈষ্ণৱে নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱা থান এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ লৈ যাব বিচাৰিছো বটদ্ৰৱা থানলৈ আমাৰ সৈতে আছে সতীৰ্থ সাংবাদিক দিব্যজ্যোতি বৰুৱা হয় অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পবিত্ৰ আৰু ভোগৰ মাহ হিচাপে পৰিগণিত হৈছে যি মাঘ মাহ এই মাঘ মাহৰ আজি পহিলা দিন আৰু পহিলা দিন মই বৰ্তমান উপস্থিত আছো বটদ্ৰৱা থানৰ পদশিলাৰ যি সামগ্ৰিক পৰিৱেশ ইয়াত ভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱসকল আহিছে আৰু নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে কাৰণ মাঘৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিন উপলক্ষে সকলোৰে কাৰণে পবিত্ৰ মাহ সকলোৱে সমগ্ৰ বছৰটোৰ মংগল কামনা কৰে আৰু নেদেখাজনৰ ওচৰত তেওঁলোকে আশীৰ্বাদ বিচাৰি আহিছে আৰু ইতিমধ্যে নাম কীৰ্তন আৰম্ভ হৈছে বটদ্ৰৱাৰ যি পৰম্পৰাগত দিহা এই দিহা নামৰ মাজেৰে মই সমাজ যাব বিচাৰিছো এই পদশিলা সন্মুখত ভকত বৈষ্ণৱে দিহা নাম পৰিৱেশন কৰিছে এয়া হৈছে পৰম্পৰাগত দিহানাম এই দিহানামৰ মাজেৰে পহিলা মাঘৰ দিনটোত বটদ্ৰৱাবাসী ভক্ত বৈষ্ণৱৰ তেওঁলোকে ইয়াতে নাম কীৰ্তনৰ মাজেৰে তেওঁলোকে যি পহিলা মাঘৰ দিনটো উপভোগ কৰিছে আৰু তেওঁলোকে উদযাপন কৰিছে মই এগৰাকী ব্যক্তি হৈছে আজি পহিলা মাঘৰ দিনটোত আপুনি বটদ্ৰৱা থানলৈ যে কি মনোকামনা আছে নমস্কাৰ আজি মাঘৰ প্ৰথম দিন আজি মাঘৰ বিহুৰ দিনটোত বৰ আনন্দময় দিন আমাৰ পবিত্ৰ বটদ্ৰৱা ধামত বিভিন্ন স্থানৰ পৰা যাত্ৰীসকল আহিছে আমি এই স্থানৰ পৰা অসমবাসী ৰাইজক যাত্ৰীসকলক আমি এটা কথা অনুৰোধ কৰিম যাতে অনাগত দিনকেইটাত আমি সুখ শান্তিৰে হাঁহি মুখেৰে কটাব পাৰোঁ আৰু শংকৰ গুৰুক যাতে আমি ধন্যবাদ জনাইছো দিব্যজ্যোতি বৰুৱা আপোনাক এয়া হৈছে বটদ্ৰৱাৰ পৰিৱেশ আপুনি সুন্দৰকৈ দেখুৱাইছে আৰু আজি হৈছে পহিলা মাঘ আৰু এক প্ৰকাৰ বটদ্ৰৱা থানলৈ আগমন ঘটিছে ভক্তৰ আমি সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিলোঁ